হাই ফ্ৰেণ্ড, মই আজি আপোনালোকক এনেকুৱা এজোপা গছ দেখাবলৈ গৈ আছোঁ। সেই গছজোপা 700 বছৰ পুৰণি। আজি নহয়, বহুত 700 বছৰ ধেমালি নহয়, বা ৰজাদিনীয়া মানে। তো ব'লকচোন গছজোপা চাওঁ। এইজোপা গছ চাওকচোন। গছজোপা দেখিলে আচৰিত লাগি যায়। ইমান বছৰৰ পৰা গছজোপা জীয়াই আছে। মানে চাওকচোন, কোঁহপাত ওলাইছে, দেখাম দেই, চাব। গছজোপাৰ কোঁহপাত ওলাইছে। মানে এতিয়া কোঁহপাত ওলাই আকৌ নিশ্চয় গছজোপা পূৰা ভৰি পৰিব। মানে দেখিলে আচৰিত লাগে। মই গছজোপা চুইও চালোঁ, মানে ভাবিব নোৱাৰা, মানে কিমান 700 বছৰ ধেমালি নহয়। মানে 700 বছৰৰ পৰা এই গছজোপা যে এনেকৈ আছে। বহুত মানুহ আহে বোলে চাবলৈ, বহুত মানুহ পৰ্যটক আহে। আমেৰিকাৰ পৰা মানুহ আহি বোলে ৰিচাৰ্চ কৰিছিলে, আৰু বহুত জেগালৈ ইয়াৰ ডাল নি ৰুবলৈ চেষ্টা কৰা হৈছে বোলে, কিন্তু ৰুব পৰা হোৱা নাই বোলে। ৱৰ্ল্ডত বোলে মানে পোৱা নাযায় বোলে এই গছজোপা। তো বহুত সেইকাৰণে মানে মানুহে পূজা পাতলো কৰে, কাৰণ ইমান বছৰ পুৰণি ন, কালিকা লগা নিচিনা গছ। সেইটো কাৰণে মানুহে চাকি বন্তিও জ্বলায়। চাওকচোন, ইমান বছৰ জীয়াই আছে, ইমান বছৰ মানে জীৱিত হৈ আছে, জীৱিত হৈ আছে গছজোপা। তো এনেকুৱা গছ দেখিবলৈ পোৱা নাযায়। এই গছজোপাৰ নাম কি জানে? এই গছজোপাৰ নাম হ'ল বাখৰ বেঙেনা। গছজোপা বাখৰ বেঙেনা বুলি জনাজাত। তাৰপিছত গছজোপা চাবচোন, গছজোপা গুটিবোৰ দেখাম দেই মই। চাওকচোন, সেইবোৰ গুটি লাগি আছে। গুটিবোৰ মানে চাবলগীয়া। মানে ইমান 100 বছৰ পুৰণি এজোপা গছ, তাৰ গুটিবোৰ মানে এটা ভাবিবলগীয়া। মানে ইমান ধুনীয়া গুটি চুটিলৈকে, মানে গছজোপা পূৰা একো বোলে মৰি গৈছে, কিবা হৈছে, তেনেকুৱা একো নাই। মানে একদম গুটিয়ে পাতে এতিয়া কুঁহিপাত ওলাইছে। পূৰা কুঁহিপাত ওলাই যেতিয়া পাতবোৰ পুৰ হ'ব, তেতিয়া গছজোপা কিমান শুৱনি হৈ পৰিব চাওকচোন। এইজোপা গোটেই এৰিয়াটো গোটেই এজোপাই গছ কিন্তু।